মঙলবাৰে বৰ্ষাপাৰাত মহিলা বিশ্বকাপৰ উদ্বোধনী মেচ। জুবিন অনুৰাগীলৈ ৫,০০০ বিনামূলীয়া টিকট প্ৰদান। GSAৰ কাৰ্যালয়ত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। মঙলবাৰে বৰ্ষাপাৰাৰ AC ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ICC মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী মেচ। ঘৰুৱা খেলপথাৰত ভাৰতৰ মুখামুখি হ'ব শ্ৰীলংকাৰ মহিলা ক্ৰিকেট দল। মেচৰ পূৰ্বে হাৰ্থব জুবিন গাৰ্গৰ স্মৃতিত ৪০ মিনিটৰ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে BCCIয়ে। গীতেৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব প্ৰসিদ্ধ সংগীত শিল্পী শ্ৰেয়া ঘোষাল, অংগৰাগ পাপন মহন্ত আৰু জয় বৰুৱাই। ইফালে মহিলা বিশ্বকাপৰ উদ্বোধনী মেচৰ ৫,০০০ বিনামূলীয়া টিকট জুবিন অনুৰাগীক বিতৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে অসম ক্ৰিকেট সন্থাই। সেই অনুসৰি সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে নেহৰু ষ্টেডিয়ামৰ GSAৰ কাৰ্যালয়ত জুবিন অনুৰাগীক বিনামূলীয়াকৈ টিকেট বিতৰণ কৰে গুৱাহাটী ক্ৰীড়া সন্থাই। টিকেট মুকলি কৰাৰ পূৰ্বে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি শ্ৰদ্ধা নিবেদিলে গুৱাহাটী ক্ৰীড়া সন্থাৰ বিষয়ববীয়াই। এই সন্দৰ্ভত জনালে গুৱাহাটী ক্ৰীড়া সন্থাৰ CEO মুনিন নবিছে। ইতিমধ্যে আমি সকলোৱে জ্ঞাত বা সকলোৰে বাবে এটা মৰ্মান্তিক আৰু দুখজনক ঘটনা, তাক আৰু পুনৰাই অনুক্ৰিয়াৰ কোনো প্ৰয়োজন নাই। কিন্তু যিহেতু এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা, তাৰ দিনাংকন বা স্থান কেতিয়াবাই নিৰ্ধাৰিত কৰি থোৱা হয়। সেই সম্পৰ্কে আপোনালোকে অৱগত হৈছে, ইতিমধ্যে প্ৰকাশো পাইছে। এতেকে এই অনুষ্ঠানৰ মাজেদিও যাতে, এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ মাজেদিও যাতে তেখেতৰ কৃতিকৰ্ম যাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে প্ৰকাশ কৰিব পৰা এটা সুযোগ যিটো আহিছে, সেই সুযোগেই গ্ৰহণ কৰা হৈছে। যিহেতু অহাকালিৰ এই প্ৰতিযোগিতাখনৰ যি আৰম্ভণি, সেই আৰম্ভণিতেই তেখেতৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰাৰ সিদ্ধান্ত অসমৰ ক্ৰীড়ামন্ত্ৰী তথা অসম ক্ৰিকেট সন্থাই গ্ৰহণ কৰিছে। তাত যাতে জুবিন গাৰ্গৰ অনুৰাগী বুলি ক'লে কাকো চিনাক্ত কৰিব পৰা অৱস্থাত আজি নাই। সকলোৱেই বা দেশবাসী বুলিয়েই নকওঁ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো তেখেতৰ অনুৰাগী আছে। এতেকে এয়া এক আমন্ত্ৰণ যাতে তেওঁলোকেও অন্ততঃ ৫,০০০ লোকেও যাতে ইচ্ছা প্ৰকাশ কৰি তাত ভাগ ল'ব পাৰে, তাৰে এটা সুযোগ আগবঢ়াইছে অসম ক্ৰিকেট সন্থাই। আৰু সেই সুযোগৰ এটা অংশীদাৰ হিচাপে গুৱাহাটী ক্ৰীড়া সন্থাই আজি এই টিকেটসমূহ বিতৰণ কৰা হ'ব। আৰু তাৰ আগমুহূৰ্তত এইটো অৱশ্যে উল্লেখ কৰা কথা নহয়, তথাপিও জুবিন গাৰ্গৰ যিদিনা আমি হেৰুৱাইছিলোঁ বা মৃত্যুৰ দিনটোতেই গুৱাহাটী ক্ৰীড়া সন্থাৰ ক্ৰীড়া কাৰ্যকলাপ চলি আছিল। আৰু পোনপ্ৰথমে হয়তো অসমত গুৱাহাটী ক্ৰীড়া সন্থাই তেখেতৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনাই মৌন প্ৰাৰ্থনা কৰিছিল। আৰু আজি ৰাজহুৱাভাৱে বা অফিচিয়েলি গুৱাহাটী ক্ৰীড়া সন্থাই এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ কৰিছে। আৰু আজি দিনজোৰা কাৰ্যসূচী এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলিব। আমি আমাৰ সকলো ক্ৰীড়াপ্ৰেমীৰ লগতেই যি অনুৰাগী ইয়াত আহিব বিচাৰে সকলোৰে প্ৰতি আমাৰ আহ্বান আছে, তেওঁলোকে ইয়াত শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰিব। আৰু সেই খেলখনত অহাকাইলৈৰ আন্তঃৰাষ্ট্ৰীয় খেলখনৰ যি অনুষ্ঠান, সেই অনুষ্ঠান যদি স্বচক্ষে চাব বিচাৰে তাৰো সুযোগ এটা দিয়া হৈছে। তেওঁলোকে প্ৰৱেশ পত্ৰ ইয়াৰ পৰা লৈ কাইলৈ সেই অনুষ্ঠানত উপস্থিত থাকিব পাৰিব। উল্লেখ্য যে পুৱা 10 বজাৰ পৰা গুৱাহাটী ক্ৰীড়া সন্থাই নেহৰু ষ্টেডিয়ামৰ প্ৰাংগণত জুবিন অনুৰাগীসকলক প্ৰদান কৰিছে বিনামূলীয়া টিকট। বিশ্ব ক্ৰীড়া মঞ্চত অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে অসম ক্ৰিকেট সন্থাৰ লগতে BCCIক প্ৰশংসা কৰিছে অনুৰাগীয়ে। এটা কথা ক'ব লাগিব যে ফ্ৰী পাছ বুলিয়ে নহয়, খেলখন ক্ৰিকেট প্ৰেমী অনুৰাগী হিচাপে যোৱাকালিও আমি দেখিছোঁ যে অসম কিমান ক্ৰিকেট বলীয়া। কিন্তু যোৱাকালি মেটছতো আমাৰ অসমৰ জনতাই বহুত বেছি তেওঁলোকে চোৱা নাই। তথাপিতো যিহেতু কাইলৈ গুৱাহাটীত এখন ৱৰ্ল্ড কাপ পৰ্যায়ৰ মেচ অনুষ্ঠিত হ'ব, সেইকাৰণে আমি চাব বিচাৰিছোঁ। আৰু দ্বিতীয় কথাটো হৈছে আমাৰ যিগৰাকী প্ৰাণৰ শিল্পী, বিশ্বশিল্পী বুলি আমি যাক ক'ব বিচাৰিম জুবিন গাৰ্গ ডাঙৰীয়া, তেওঁক হেৰুৱাৰ মৰ্মবেদনাটো আমাৰ প্ৰতিজন অসমীয়াৰ বুকুত থাকিয়েই যাব। পুনৰবাৰ আশা কৰিছোঁ যেন কালিলৈ খেলখন সকলোৱে উপভোগ কৰে আৰু ভালকৈ হৈ যায় আৰু ইণ্ডিয়াই যাতে জয়লাভ কৰিবলৈ সক্ষম হয়, এইটোৱে আমাৰ আশা। এইটো অত্যন্ত এটা ভাল পদক্ষেপ। চাওক, এতিয়া জুবিনদাৰ প্ৰতি সন্মান জনাই তেওঁলোকে ক্ৰিকেট সন্থাই এইটো সিদ্ধান্ত লোৱা বুলি কৈছে। ইয়াৰ প্ৰতি আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকক। কিন্তু এইটো এটা এজন প্ৰাণৰ শিল্পীৰ প্ৰতি, এজন বিশ্বৰ শিল্পীৰ প্ৰতি সন্মান জনাই যি তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে, এইটো অত্যন্ত প্ৰশংসনীয় আৰু উল্লেখযোগ্য।
ক্ৰীড়া অনুৰাগীৰ আশা গুৱাহাটীত সাফল্যমণ্ডিত হওক ICC মহিলা বিশ্বকাপ ক্ৰিকেটৰ মেচ ক্ৰিকেটৰ বিশ্ব মঞ্চত জিলিকি উঠক হাৰ্থপ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 700222 33540 88765210998 website www.aipguwahati.in